অৰুণাচলত পানী খেতি কিমান বঢ়িয়া হৈছে বুলি ক'বা। কওক না, কওক কওক আৰু দিয়ক। কৈ যাম। এইজন হৈছে আমাৰ লেটেম বসুমতাৰী, অৰুণাচলত পানী খেতি কৰিছে। যদি ভাল হয় নহয়, ৰাইজে সৰু আশীৰ্বাদত আজি বতৰ বেয়া হ'লেও কিন্তু আমি খেতি কৰিছোঁ ভালেই, কিন্তু আপোনালোকে কোনো নিশ্চিন্ত। আৰু বাইদেউ মেমেৰাং সেইজন ইলেক্ট্ৰিক কাৰেণ্ট মানে অৰুণাচল আহি আছে। এতিয়ালৈকে কিবাটো হোৱা নাই কাৰেণ্ট। এইটো হ'ল কিবা বাছ, সেইটো হ'ল ৰঞ্জিত, এনেকুৱা খেতি আৰু অৰুণাচলত। মুঠতে ভাল হ'ব লাগে, কিন্তু বতৰহে অলপ বেয়া। সেইটো কাৰণে আৰু আপোনালোকৰ আশীৰ্বাদত কিন্তু যিখিনি খেতি পথাৰ কৰে সকলো যেন ভাল হ'ব লাগে। ৰোৱনীসকলে ৰুই আছে। আপোনালোকে নিশ্চয় লাইক কৰিব আৰু কমেণ্ট কৰিব, শ্বেয়াৰ কৰিব নাপাহৰিব আৰু ভিডিঅ'টো হেৰি কৰিবলৈ। এতিয়া 22জনী ৰোৱনী আছে, কিন্তু বেছি ঠাৰি নাই। কিন্তু এইখিনি খেতি পথাৰ ৰোৱা হৈ গ'ল। জেগা জেগা মানুহ খেতি কৰি আছে, আৰু সিফালে একেবাৰে গোটেইবোৰ খেতি বাৰিষা সম্পূৰ্ণ মানুহে নিশ্চিন্ত মনেৰে কিন্তু খেতি আগবাঢ়িছে। কিন্তু উপায় নাই, এতিয়া খৰাং মাৰিবনে কি হ'বনে, আজি এনেকুৱা বতৰ ৰ'দ ক'ব পৰা নাই। কিন্তু আপোনালোকে যেন সকলোৱে যদি খৰাং বতৰ মাৰি নহয় কাম কৰিব, সকলোৱে ঈশ্বৰক টোপোলা বান্ধি ভেকুলী বিয়া পাতিব লাগে। সেইখিনি গৰমত মানুহ কেনেকৈ ছায়াত সোমাই আছে সকলো দেখিছে নহয়। এইবোৰ মানুহ পথাৰত কিমান সুন্দৰকৈ খেতি কৰিছে। এইবোৰ মানুহ মাটি কালি পৰহি কৰিব আৰু ওলাই থৈছে। মানুহ এজন আলি দি আছে।
কিমান সুন্দৰকৈ খেতি কৰে মানুহে। খেতি মানুহৰ মানে 1 নম্বৰ প্ৰধান হৈছে আমাৰ আসাম ট্ৰাইবেল মানে ফেষ্টিভেলৰ যিটো নেকি সংস্কৃতি, যিকোনো খোৱা বোৱাত 1 নম্বৰ বস্তু হ'ল আমাৰ খেতি। খেতি নকৰিলে মানুহ জনসাধাৰণ পেটেই মৰণ। আৰু সেইটো কাৰণে সকলোৱে কৃষকসকলে বছৰি মানে ওলাই আহে, খেতি কৰে। আৰু ল'ৰা ছোৱালী বুঢ়ী বুঢ়া ক'বলৈ নাই আৰু খেতিত সকলোৱে সমান হেৰি ভাগত খেতি কৰে। কিন্তু আপোনালোকে খেতি কৰি পাইছে নাই? এইবিলাক হ'ল আমাৰ আসাম খেতি নহয়, আচলতে অৰুণাচল আদি খেতি হয়। কোনো আমি মোৰ লগত জাতি নাই, ধৰ্ম নাই, সকলোকে সমান হেৰি ভাৱত কওঁ। জাতিটো জাতি আৰু আদিটো আদি, মিচিংটো মিচিং, দফলাটো দফলা, সোণোৱালটো সোণোৱাল, দেউৰী দেউৰী আৰু সকলোৱে। এইবোৰ হ'ল আমাৰ অৰুণাচল খেতি আদি মানুহৰ। 2খন ট্ৰেক্টৰ লাগি আছে। এইজন মানে কাম কৰিছে। হা কি লাগে? গৰমৰ কাৰণে আৰু কি কৰিব, উপায় নাই। মানুহবোৰে পানী খাবলৈ খুজি আছে। মই ভিডিঅ'টো সমাপ্ত কৰিম। পানী আনি দিব লাগিব ৰাইজক। আপোনালোকে যেন লাইক কৰে আৰু শ্বেয়াৰ কৰে, সকলোৱে যেন কমেণ্ট কৰি ধন্যবাদ জনাব আৰু।